Okay guys, welcome to my YouTube channel. আজি আমি গৈ আছোঁ গুৱাহাটীলৈ কাৰণ যোৱাকালি আমি শ্বিলং গৈছিলোঁ তো বাইক ৰেণ্টত লৈ গৈছিলোঁ তো এতিয়া সেইটো বাইকটো ঘৰলৈ লৈ আনিলোঁ যোৱাকালি ৰাতি হ'ল কাৰণ আমাৰ এতিয়া ৰাতিপুৱা শুই উঠিয়ে এতিয়া ঘৰৰ পৰা ওলাই গ'লোঁ এতিয়া গুৱাহাটীলৈ গৈ আছোঁ চাই থাকক ব্লগটো যিখিনি পাৰোঁ আৰু পিছে ক'ব গ'লে এইবাৰ এইটো মোৰ প্ৰথম ব্লগ আৰু জীৱনৰ মানে এনে তাৰ আগত মই একো মানে ব্লগ কৰি পোৱা নাই তো যিমান পাৰোঁ কৰি গৈ আছোঁ আৰু কিবা যদি ভুল হয় ক্ষমা কৰি দিব ঠিক আছে থাকক মোৰ ইউটিউব চেনেলটো পাৰে যদি ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে বলক গৈ থাকক যোৱাকালি আমি এফালেই শ্বিলং গৈছিলোঁ এইফালে আপোনালোকে চাব পাৰে এফালেই গৈছিলোঁ আমি শ্বিলং অভাৰব্ৰিজৰ তলৰ ফালে পূৰা সোমাই কেনে এতিয়া আমি চিধা গুৱাহাটী যাওঁ আৰু ফাইনেলি গুৱাহাটী আহি পালোঁ এতিয়া আমি গৈ আছোঁ পূৰা ডাইৰেক্ট যোনটো জেগা অফিচ যোনটো ৰেণ্টৰ অফিচটো তালৈ গৈ আছোঁ আমি এতিয়া মোৰ এটা কথা আৰু গুৱাহাটীত একদম যোনটো বেয়া লাগে কথাটো যে ট্ৰাফিক জাম বুলি কোৱা বস্তুটো বহুত বেছি হয় ইয়াত বুজিছেনে সেইটো কাৰণে মানে গুৱাহাটীত মই গাড়ী আনিবৰ কাৰণে একদম টান লাগে আৰু বাছত গ'লেও যে ইমান ট্ৰাফিক জাম হয় যে লাহে লাহে চলি থাকে সেইটো মানে মোৰ অলপ বেছিকৈ টান লাগে আৰু সেইটো কাৰণে মানে গুৱাহাটীত আহিবৰ কাৰণে অলপ টান লাগে অ'কে গাইছ আহি পালোঁ আমি ইয়াত এতিয়া গাড়ীটো ছাইড কৰি দিব আছে অলপ ভিতৰত বোলে প্ৰব্লেম হয় সেইকাৰণে লগৰটো ছাইড কৰি দি আছে গাড়ীখন মানে লাইনৰ লগৰ দেখোন যোনটো ইয়াত সকলো বাইক পাই যাব ৰেণ্টত ৰয়েল এনফিল্ড FZ হওক বা হাণ্টাৰ হওক স্কুটি হওক সকলো পাব ইয়াতে প্ৰাইচটো আপোনালোকক জনাই দি আছোঁ যে FZ বাইকখন ল'ব 800 টকা আৰু হিমালয়নখন ল'ব আপোনাৰ 1200 টকা তাৰপিছত আপোনাৰ ক্লাছিক 350টো ল'ব তোমাৰ 1200 টকা স্কুটিবিলাক 500 টকা বাইকটো ঘূৰাই দিলোঁ এতিয়া আমি যাওঁগৈ আৰু দুটাও খোজকাঢ়ি ন কি ৰিক্সা লাগে আৰু অলপ খোজকাঢ়িব নোৱাৰোঁ নেকি খোজকাঢ়ি যাম গাধা চাই থাকোঁ আৰু খোজকাঢ়ি বাছ ধৰোঁ আৰু নাই ইয়াৰ পৰা কিবা লৈ ষ্টেচন লৈ বাছত যাম তাৰপিছত ট্ৰেইন আছে তো 30হে ট্ৰেইন আছে বোলে এতিয়া অলপ ৰখোঁ তো এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ আৰু ব্লগটো বাই বাই